মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লাখ লাখ নিবনুৱাৰ বাবে এতিয়া এটা ডাঙৰ খবৰ বুলি ক'ব লাগিব কিয়নো লাখ লাখ নিবনুৱাই অধীৰ আগ্ৰহেৰে বাট চাই আছিল কেতিয়া হ'ব তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা কিন্তু আজিৰ দিনটোত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ দিন আমি পুনৰবাৰ উল্লেখ কৰিব বিচাৰিছো ডাঙৰ খবৰ বুলি ক'ব লাগিব আৰু আনফালে যিসকল লোকে চাকৰি নাপাব অৰ্থাৎ নিবনুৱা যিসকল লোকে চাকৰি লাভ কৰিবলৈ সক্ষম নহব তেওঁলোকৰ বাবে এতিয়া বহু ভাল খবৰ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমি জনাই যাবলৈ চেষ্টা কৰিছো সমান্তৰালকৈ অসম পুলিচৰ আৰু পদৰ সংখ্যা বৃদ্ধি হ'ব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 1 লাখ চাকৰি দিয়া হল বুলি কৈছে আৰু 50,000 নতুন চাকৰি দিয়া হ'ব এই বছৰতে আৰু 50,000 নতুন চাকৰি দিব কমান্ডো আৰু আৰক্ষীৰ পদ আৰু ওলাব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জুলাইত পুলিচৰ বাবে দৌৰ হ'ব বুলি কৈছে যিসমূহ আচলতে পুলিচৰ বাবে যিসমূহ দৌৰ থাকে আৰু সেই দৌৰখিনি হ'ব জুলাইত সেই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুলিচৰ আৰু পদৰ সংখ্যা বৃদ্ধি হ'ব বুলি কৈছে আমি জনাই যাবলৈ বিচাৰিছো তাত থাৰ্ড গ্ৰেড আৰু ফৰ্থ গ্ৰেড পৰীক্ষাৰ সন্দৰ্ভত এতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে কেতিয়া হ'ব থাৰ্ড গ্ৰেড আৰু ফৰ্থ গ্ৰেড পৰীক্ষা সেই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে সেপ্টেম্বৰ আৰু অক্টোবৰ মাহত অনুষ্ঠিত হ'ব থাৰ্ড গ্ৰেড আৰু ফৰ্থ গ্ৰেড পৰীক্ষা আমি জনাই যাবলৈ বিচাৰিছো অক্টোবৰ আৰু সেপ্টেম্বৰ মাহত হ'ব থাৰ্ড গ্ৰেড আৰু ফৰ্থ গ্ৰেডৰ পৰীক্ষা সমান্তৰালকৈ 50,000 নতুন চাকৰি ওলাব আৰু চাকৰি নোপোৱা সকলৰ বাবেও ভাল খবৰ দিছে যিসকল লোকে চাকৰি লাভ কৰিবলৈ সক্ষম নহব সেই সক্ষম নোহোৱা লোকসকলৰ বাবেও এতিয়া ভাল খবৰ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ব্যৱসায় কৰিবলৈ সেই সকল লোকক চৰকাৰে দিব 2 লাখ টকা আৰু সেই 2 লাখ টকা যিহেতু চৰকাৰে দিব 1 লাখ টকা ঘূৰাই দিব লাগিব আৰু 1 লাখ টকা ঘূৰাই দিব নালাগে চাকৰি নোপোৱা ল'ৰা ছোৱালী সকলে কৰিব পাৰিব ব্যৱসায় উল্লেখ বিচাৰিছো ডাঙৰ খবৰ বুলি ক'ব লাগিব কিয়নো থাৰ্ড গ্ৰেড আৰু ফৰ্থ গ্ৰেড পৰীক্ষাৰ ইণ্টাৰভিউ অনুষ্ঠিত হ'ব সেপ্টেম্বৰ আৰু অক্টোবৰ মাহত পুলিচৰ আৰু পদৰ সংখ্যা বৃদ্ধি কৰা হ'ব বুলি মন্তব্য কৰিছে সমান্তৰালকৈ যেহেতু 1 লাখ চাকৰি দিয়া হ'ল আৰু এই বছৰতে আৰু 50,000 নতুন চাকৰি ওলাব বুলি কৈছে কমান্ডো আৰু পুলিচৰ আৰু পদ ওলাব বুলি কৈছে সমান্তৰালকৈ জুলাইত হ'ব পুলিচৰ বাবে দৌৰ আমি জনাই যাবলৈ বিচাৰিছো চাকৰি নোপোৱা সকলৰ বাবেও ভাল খবৰ দিছে যিসকল যেহেতু বহু লোকে এই পৰীক্ষাত অৱতীৰ্ণ হ'ব আৰু বহু লোক উত্তীৰ্ণ হ'ব আৰু বহু লোক অৱতীৰ্ণ হ'ব সেই অৱতীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰী সকলৰ বাবে এতিয়া ভাল খবৰ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সেই লোকসকলক যিসকল লোকে চাকৰি লাভ কৰিবলৈ সক্ষম নহব সেই লোকসকলক ব্যৱসায় কৰিবলৈ চৰকাৰে দিব 2 লাখ টকা 1 লাখ টকা ঘূৰাই দিব লাগিব আৰু 1 লাখ টকা ঘূৰাই দিব নালাগে চাকৰি নোপোৱা ছাত্ৰ ছাত্ৰী সকলে কৰিব পাৰিব ব্যৱসায় এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি কৈছে শুনাবলৈ বিচাৰিছো যে মই 1 লাখ চাকৰি দিয়া হৈ গল এই বছৰত মই আৰু 50,000 নতুন 50,000 কমান্ডোৰ পোষ্ট ওলাব পুলিচৰ পোষ্ট ওলাব থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেড সবৰ পোষ্ট ওলাব জুলাই মাহত পুলিচৰ দৌৰা হ'ব জুলাই অলপ গৰম থাকিব তথাপিও তহতি দৌৰিব লাগিব হ'ব পাৰিবি নাই ৰেডি ৰাতিপুৱা দৌৰি আছ ঠিক আছে জুলাই মাহত পুলিচৰ পোষ্ট আহিব অলপ পোষ্ট বঢ়াই দিব কৈছে অলপ বঢ়াই দিম হ'ব সেপ্টেম্বৰ অক্টোবৰ মাহত থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেডৰ ইণ্টাৰভিউ হ'ব আৰু এনেকে এই বছৰটোত মই আৰু 50,000 দিছো যে আগতে 1 লাখ দিয়া হৈ গল এতিয়া আৰু 50,000 ল'ৰা ছোৱালীক আমি চাকৰি দিম ইয়াত ডেকা ল'ৰা বহুত আছে মই এটা নতুন আঁচনিৰ কথা ক'ব খুজিছো 1 লাখ চাকৰি দিলো আৰু 50,000 চাকৰি দিম কিন্তু বহুত ল'ৰা ছোৱালী থাকি যাব তাৰ পিছতো চাকৰি নাপাব কাৰণ নিবনুৱাটো 10-12 লাখ আছে এইবাৰ আমি কি কৰিছো যিবিলাক ল'ৰা ছোৱালীয়ে চাকৰি নাপাব
তেওঁলোকৰ কাৰণে আমি এটা আঁচনি আনিছো যে গভৰ্ণমেণ্টে বেংকৰ লগত কথা নাই গভৰ্ণমেণ্টে ডাইৰেক্টলি 2 লাখ টকা দিব বেহা বেপাৰ বা যিকোনো কাম কৰিবৰ কাৰণে এই 2 লাখ টকাৰ গভৰ্ণমেণ্টক 1 লাখ টকা ঘূৰাই দিব লাগিব 1 লাখ টকা ঘূৰাই দিব নালাগে তাৰ মানে চাকৰি নোপোৱা লৰা ছোৱালীয়েও ব্যৱসায় বাণিজ্য কৰিবৰ বাবে চৰকাৰৰ পৰা সুবিধা পাব বুজি পালে সবে চাকৰিও হল আৰু যাৰ চাকৰি নহল হি গভৰ্ণমেণ্টৰ পৰা টকা পাব সৰু খুৰা বেহা বেপাৰ কৰিবৰ কাৰণে মাটিও মৰ্টগেজ দিব নালাগে একো দিব নালাগে গভৰ্ণমেণ্টে ডাইৰেক্টলি সহায় কৰিব